ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি আপোনালোকে গম পাইছে আজি ক'লৈ গৈ আছোঁ। হয়, নলবাৰী গৈছোঁ। কেনেকৈ কি কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে লাইফত ৰিস্ক লৈ পাইছেনে? চ' মই আজি এটা ৰিস্ক ল'ব বিচাৰিছোঁ নিজক লৈ, যে আজি ডিম্পু দাক লগ কৰিব গৈ আছোঁ। ফোন কৰিছিলোঁ, ডিম্পু দা অলপ বিজি আছে, ৰিচিভ কৰা নাছিল। চ' যাব ওলাইছোঁ ডিম্পু দাক লগ কৰিবলৈ। যদি লগ পালোঁ, নাপালে আৰু নেক্সট ট্ৰাই কৰিম আৰু কেতিয়াবলৈ যাবলৈ। চ' এতিয়া গৈ আছোঁ ফাৰ্ষ্ট মৰুৱালৈ। মৰুৱাত মোৰ এজন ভাইটি আছে, আগৰ পৰা চিনাকি, নলবাৰীৰে হয়। মৰুৱালৈকে যাব দিছে। ত' এনেকৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। নলবাৰীৰ ফালে যোৱা হাজোৰ পৰা যোন তেল ডিপু আছে, আপোনালোকে চিনি পাইছে কিছুমানে। আৰু পৰিৱেশটো চাওক, অৰ্থাৎ নেচাৰটো কি ধুনীয়া হৈ আছে। চ' গৈ থাকোঁ। এনেকৈ আহি আমি কলিতাকুছি মেইন চকটো পালোঁ। হাজো পাৰ হৈ কলিতাকুছি পালোঁ। কলিতাকুছিৰ পৰা এতিয়া গৈ আছোঁ মৰুৱালৈ বুলি ভাত। আৰু মই মিডুল গৈ আছোঁ স্কুটিত। চাওঁ কি হয়, ডিম্পুদাক লগ পাওঁ নে নাপাওঁ। এতিয়া ফাৰ্ষ্ট ভাইটিক লগ কৰি লওঁ, তাৰপিছত দেখা যাওক কি হয়। কিন্তু আমি দুজনে হেলমেট পিন্ধি ল'লোঁ, কাৰণ আজিকালি জীৱনৰ ৰিস্ক লোৱাটো ভাল, ছেফটিৰ কাৰণে ভাল, লগতে কাৰণে কৰিব লাগিব। এতিয়া হেলমেটটো পিন্ধি ল'লোঁ দুজনে। এতিয়া ধুনীয়াকৈ বিন্দাছ গৈ আছোঁ। আৰু ৰাস্তাটো বহুত ধুনীয়া হয় নলবাৰীৰ ফালৰ। চাই থাকক, ধান খেতিৰ পথাৰ কি ধুনীয়া দেখা গৈছে, অৰ্থাৎ পৰিৱেশটো গ্ৰীণ হৈ গৈছে পুৰা। আৰু সঁচাই নেচাৰটো বহুত ধুনীয়া হৈ আছে। মৰুৱা বুলি কয়, আপোনালোকে নিশ্চয় জানেই। আৰু ইয়াতে থিয়েটাৰ মাতিছে, এইখন চাওক ষ্টেজ বনাইছে, আৰু লগতে বাণিজ্য মেলা চলি আছে। এতিয়া নামি ভাইটিক ফোন কৰি লওঁ, ক'লৈকে ইয়াৰ পিছত যাব দিয়ে। প্ৰথমতে আহি মৰুৱালৈ, তাৰপিছত ভাইটিক ফোন কৰিলোঁ, মৰুৱালৈকে আহিব দিছিল। তাতো ক'লে কি নলবাৰী যোনখন চুক বজাৰ বুলি আছে, তাতে ৰুমৰ বেকাৰী বুলি এখন দোকান আছে, সিহঁতৰে হয়। চ' তালৈকে আমাক যাবলৈ দিলে। চ' আমি গৈ আছোঁ এতিয়া মৰুৱাৰ পৰা নলবাৰী চুক বজাৰলৈকে। আমি এনেকৈ ভালদৰে নাজানো বাৰু, গৈ পাইছোঁ যদি নামে ঠাই দিব পৰা নাই, আমি সুধি ল'ম মানে লোকেল মানুহৰ পৰা লোকেশ্যন চেক কৰিব লাগিব। যদি লোকেল মানুহে পৰা সেনেকৈ নাজানো, অভিয়াছলি জানিম ন, যিহেতু লোকেল মানুহক সুধিলে পোৱা যাব, জানিব। এতিয়া গৈ আছোঁ তালৈকে। মৰুৱাৰ পৰা আহি আমি নলবাৰী সোমালোঁ, নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰী সোমালোঁ। এতিয়া লোকেল মানুহে ক'লে যে মই চাৰিআলিটো চিনি পাওঁ, তিনিআলি বুলি ভাবি আছিলোঁ। এইটো চাৰিআলি মই আগতে আহিছিলোঁ, কেইবাবাৰো আহিছিলোঁ। ত' তালৈকে গৈ আছোঁ, এইখিনি চুক বজাৰ বুলি কয়, আপোনালোকে দেখুৱাম বাৰু। তাৰপিছত আৰু ভাইটি চেক কৰোঁ, তাৰপিছত দেখা যাওক কি হয়, আপোনালোকে চাই দিওঁ। চ' গাইজ, ফাইনেলি আহি পালোঁ নলবাৰীৰ চক বজাৰ। ভাইটিক ফোন কৰিলোঁ, ফোন কৰোঁতে এটা লোকেশ্যন দিব, সেই লোকেশ্যনমতে যাব লাগিব আমি। আৰু এঠাইলৈ মানে ফাৰ্ষ্ট মৰুৱা, তাৰপিছত চুক বজাৰ, তাৰপিছত আৰু এটা লোকেশ্যন দিব। চ' মই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ, তাক লগ পাইছোঁ আগতে, কিন্তু ফাৰ্ষ্ট টাইমৰ কাৰণে তাৰ ঘৰত আহিছোঁ নলবাৰীত। চ' অলপতো প্ৰব্লেম হ'ব, লোকেশ্যন বিচাৰি যাবই লাগিব। লোকেশ্যন যদি আছে এনেকৈ আমি লোকেশ্যন বিচাৰি গৈ আছোঁ আৰু দেখুৱাই থাকিম। এতিয়া আমি লোকেশ্যন চাই গৈ আছোঁ। বুলুৱা বুলি গাঁও এখনত, নলবাৰীত। নলবাৰী চুক বজাৰৰ যোনটো চাৰিআলি, সেই চাৰিআলিটো পালোঁ। এতিয়া আমি লেফ্ট চাইডে যাব লাগিব বুলুৱা বুলি কোৱা গাঁওখনত। মই ভিডিঅ'টোত বহু ঠাইত মানে বালুৱা বুলি কৈছোঁ, বালুৱা মিনিংটো অলপ একেই হয়। চ' এতিয়া গৈ আছোঁ বালুৱা বুলি এখন গাঁৱত, লোকেশ্যন চাই ভাইটি তালৈকে যাব দিছে। বহুত মিনিমাম আৰু 23 মিনিট লাগিব বুলি দেখাইছে লোকেশ্যনত। গৈ আছোঁ।
অলপ দামো হৈছে গাড়ী, বতৰটো বেয়াকৈ আছে, কি হয় গধূলি অৱস্থা বেয়া হৈ যাব। বতৰটো অলপ বেয়া হৈ আছিল বাৰু, কিন্তু ভবা নাছিলোঁ বৰষুণ আহিব বুলি। অকস্মাত বৰষুণ দি দিলে। চক বজাৰৰ পৰা যেতিয়া আহিলোঁ আৰু ভাবিলোঁ, আমি হোটেল এখনত সোমাইছিলোঁ, ভাবিলোঁ ইয়াত চাহ চিঙৰা খাই লওঁ, যিহেতু বতৰটো বৰষুণ মানে ঠাণ্ডা বতৰ। এনেকৈ চিঙৰা আৰু চাহ ল'লোঁ। এতিয়া মানে পৰিৱেশটোৰ লগত মিলাই এনজয় কৰিছোঁ। আৰু আমাৰ খোৱা হৈ গ'ল, লগে লগে বৰষুণো কমিল। এতিয়া আমি যাবলৈ ওলাইছোঁ। বৰষুণ দিছিল, তাত সোমালোঁ। এতিয়া আৰু গাড়ীখন ষ্টাৰ্ট কৰিলোঁ চলাবৰ কাৰণে, মানে যাবৰ কাৰণে। এতিয়া আকৌ বৰষুণ দি আছে, এতিয়া বৰষুণ দি আছে বাৰু, এতিয়া এৰিয়ে দিয়া নাই। আৰু এটা কথা আপোনালোকক কওঁ, যে কি আপোনালোকে যদি এখন ঠাই চিনি পায়, তেনেহ'লে সেইখন ঠাইত যোৱাৰ যোনটো মজা, তাতকৈ লোকেশ্যন বিচাৰি ঠাই এখনত যোৱাটো তাতকৈ বেছি মজা পোৱা যায়। মানে এইটো বেছি ভাল লাগে মোৰ ক্ষেত্ৰত। তাকে আপোনালোকৰ কি নাজানো। এতিয়া বৰষুণ দি আছে, ভিজি ভিজিয়ে গৈ আছে, আৰু 10 মিনিটমান আছে। বলোৱা নে বালোৱা বুলি এখন ঠাই আছে, তালৈকে গৈ আছোঁ। মোবাইল চোবাইল ভিজি একো অৱস্থা নাই, কাপোৰ গোটেই কাপোৰো ভিজি যায়। এতিয়া ধুনীয়াকৈ গৈ আছোঁ। আৰু গুগল মেপে আমাক কেনেকুৱা ঠাই দি লৈ গৈ আছে চাওক। বাঁহৰ চুপৰ মাজৰ ৰাস্তা, একো নাই। কষ্টৰ ফল সদায় মিঠা। চ' এনেকৈ গৈ আছোঁ গাঁৱৰ মাজে মাজে। আৰু এই ঠাইখিনি চাওকচোন, কি ধুনীয়া। গুগল মেপে তেনেকুৱা ৰাস্তা দেখাইছে, মানে আচৰিত। আমি গাঁৱৰ ভিতৰে ভিতৰে আহি এতিয়া আকৌ পকী ৰাস্তা পালোঁ চাওক। এখন ট্ৰাক গৈ আছে আগেদি। আৰু আমি এইবাৰ গৈ আছোঁ কুমৰিকাটা ৰোড, তাৰপিছত এনেকৈ বালুৱা ওলাব পাৰি। এটাই মানে কওঁ যে কি মিলেতো বেষ্ট, নিমিলেতো নেক্সট। চ' চাই থাকক কি হয়। আৰু 9 মিনিট বা 10 মিনিটৰ মূৰত পাই যাম। আজি আমাৰ ডেষ্টিনেশ্যন বুলিয়ে ক'ব লাগিব। বালোৱা নে বলোৱা হয়, ঠাইখনৰ নাম আপোনালোকে মোক কমেণ্টত জনাব কি হয়। মই ভালদৰে ক'ব পৰা নাই, বালোৱা নে বলোৱা, দুটা মিনিঙে বুজায়। এতিয়া গৈ আছোঁ, 10 মিনিটমানৰ পিছত আমি ভাইটিৰ ঘৰ পাই যাম। গাঁও বুলি কৈছে, অৱশ্যে ঘৰে হ'ব। ফাইনেলি আহি পালোঁ ভাইটি টিকলুৰ ঘৰ, আৰু আমাক বহিব দিলে। বলক তাৰ লগত ইণ্ট্ৰডিউচ কৰাই দিওঁ। কিন্তু সেইটো সৌভাগ্য নহ'ল ডিম্পুদাক লগ কৰিবলৈ। নেক্সট ট্ৰাই কৰিম কেতিয়াবা। আৰু এই ভাইটিক ধন্যবাদ দিছোঁ। ভাইটিক আগতে ব্লগত দেখিছে কিজানি এদিন, মানে বিয়াত, ভণ্টিৰ বিয়াত। টিকলু হয় নাম। আৰু সি মোক যোগাযোগ কৰি দিছিল ডিম্পুদাৰ লগত, মানে ডিম্পুদাৰ ঘৰত যাবলৈ। আজি যোৱা নহ'ল, সেইকাৰণে আৰু ইয়াৰ ঘৰতে আহি গ'লোঁ। কেনেকুৱা লাগিছে? আৰু ডিম্পুদাক লগ কৰি দিয়াটো তোমাৰ দায়িত্ব। আৰু ইয়াৰ লগৰ মানে গাঁৱৰ মানে নগে, কিন্তু সেইটো সৌভাগ্য নহ'ল। আজি ভাইটিৰ ঘৰত আহি গ'লোঁ। বলোৱা বলোৱা হয়। তাৰপিছত ডাইৰেক্ট ঘৰত যাম। তাৰপিছত কেতিয়াবলৈ আহিলে আপোনালোকক নিশ্চয় দেখুৱাম, চ' চাই থাকিব। আমি ৰিটাৰ্ণ আহিলোঁ ভাইটিৰ ঘৰৰ পৰা। চ' গাইজ, এতিয়া তেল ডিপু এটাত সোমাইছোঁ। মানে গাড়ীত তেল হৈছে, তেল ভৰাবৰ কাৰণে। এই তেল ডিপুটোৰ মই বেক চাইডে আছোঁ বাৰু। যে কি আজি ভিডিঅ'টো যিহৰ কাৰণে বনাইছিলোঁ, যে মোৰ ডেষ্টিনেশ্যন আছিল যে ডিম্পুদাক লগ কৰাৰ। আৰু এনেকৈ মই নলবাৰীলৈ গ'লোঁ, চক বজাৰলৈকে। চক বজাৰৰ ওচৰতে ঘৰ হয় ডিম্পুদাৰ। তাৰপিছত মোৰ ভাইটি এজন আছে, ইণ্ট্ৰডিউচ কৰাই দিলোঁ। আগতেও কৰাই দিছোঁ। মোৰ যেতিয়া ভণ্টিৰ বিয়া আছিল, আজিৰ পৰা 2 বছৰমান আগত, ফটোগ্ৰাফাৰ হিচাপে গৈছিল, টিকলু বুলি নামটো। তাৰপিছত ভাইটি এনেকৈ কণ্টেক্ট কৰিলে যে কি অলপ ডিম্পুদাৰ কাম আছে, যে ডিম্পুদাৰ ঘৰত নাথাকে, এটা কামৰ কাৰণে ওলাই গৈছিল। চ' যিহেতু বিজি মানুহ, আৰু এনেকৈ বিজি থাকিলে লগ কৰিবও নোৱাৰোঁ। সেইকাৰণে কি হ'ল, আজি ভিডিঅ'টোৰ যোনটো মূল বিষয়, সেইটোৰ কাৰণে অলপ ফালৰি কাটিব লগা হ'ল, যে ডিম্পুদাক লগ নাপালোঁ। একো নাই, নেক্সট ট্ৰাই কৰিম ডিম্পুদাক এই মাহৰ ভিতৰতে লগ কৰিবলৈ। মিলেতো বেষ্ট, নিমিলেতো নেক্সট, বুজি পাইছে। তাৰপিছত কি হ'ল, আমি সেনেকৈ ভাইটিৰ ঘৰত গ'লোঁ। বলোৱা বুলি এখন ঠাই, বলোৱা বুলি এখন গাঁও হয়, তালৈকে গ'লোঁ। তাৰপিছত ভাইটিৰ ঘৰত গৈ চাহ পানী খাই আকৌ ৰিটাৰ্ণ আহিলোঁ। আৰু এটা কথা কওঁ, জীৱনত
যদি ভবামতে বস্তুবোৰ পোৱা গ'লে হয় তেনেহ'লে কষ্টৰ কোনো মূল্যই নাথাকিলে হয়, মানুহে কষ্টই নকৰিলে হয়, ভবামতে পালে। সেইটোৱেই আৰু একো নাই, বেয়াও লগা নাই, যিহেতু চেষ্টা কৰিছোঁ ডিম্পুদাক লগ কৰিবলৈ। এইবাৰ পোৱা নাই, নেক্সট পাম আৰু এনেকৈ কণ্টেক্ট কৰি যাম ডিম্পুদাক, কণ্টেক্ট কৰি এনেকৈ লগ কৰিম। চ' গাইজ, ভিডিঅ'টো আজি এনেকৈ চিম্পুল হ'ল, ডিম্পুদাক লগ কৰিবগৈ নাপালোঁ, একো নাই বাৰু, দুখ লগা নাই, চিম্পুলকৈ বনালোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি মোৰ আজি ব্লগটো ভাল লাগিছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, যে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যন পায়। চ' গাইজ, উইচ ডিম্পুদাক জল্দি লগ পাম, এইটো আশা আছে। আজিলৈ ভিডিঅ'টো মই ইমানেই। টেক কেয়াৰ, বাই বাই।